বজালী ধুমাৰকুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গ'ল ইব্ৰাহিম আলী নামৰ যুৱকজনৰ। চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত যুৱকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনৰ মাতৃ চাহেৰা খাতুন। মাতৃগৰাকী পাঠশালা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। কোনে যে কোৱাইছে এইটো তাৰ আমি নাজানো। আমাৰ ঘৰখন সোমাই পৰি জনাইছো এনেকুৱা পুলিচ বিষয়া আমাৰ বজালীত নালাগে আৰু আমি আমচুৰ পৰা হুকিয়াই দিছো, যদি 24 ঘণ্টাৰ ভিতৰত প্ৰকৃত দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়াহ'লে ধুমাৰকুৰত ব্যাপক আন্দোলন হ'ব আৰু এই আন্দোলনৰ কাৰণে জগৰীয়া থাকিব বজালী পুলিচ। বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনিভাৰত 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।